হয় মই বহুতেই সুখী হৈছোঁ লগতে মোৰ মা দেউতা আৰু আমাৰ অঞ্চল মোৰ স্কুল তেওঁলোকে যে গৌৰৱ অনুভৱ কৰিছে মোৰ কাৰণে সেইবাবে মই আৰু সুখী হৈছোঁ কেনেধৰণৰ পঢ়া-শুনাৰ মাজেৰে বিশেষকৈ ক্ষেত্ৰখন আগবাঢ়িবলৈ পাৰিছে হয় পঢ়া শুনা কষ্ট কৰিব লাগিব বহুতেই কষ্ট কৰিছোঁ গ্ৰেজুৱেশ্যনৰ পিছৰ পৰাই মই এইটো লাইনতে মানে কৰি আছোঁ প্ৰিপেৰেশ্যন কৰি আছোঁ 2020ৰ পৰা আৰু আজি APSCত মোৰ এইটো ফাৰ্ষ্ট এটেম্প্ট আছিলে এইটো মই ছাকচেছফুল হৈ ভাল লাগিছে বহু ছাত্ৰ ছাত্ৰী এইটো আশা কৰি আছে বিশেষকৈ এনেধৰণে আগবাঢ়ি যাবৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত কি ক'বা আজি পঢ়া শুনাৰ ক্ষেত্ৰত হয় হয় এটা থাকে যিটো ইনস্পিৰেশ্যন সেইটো আমি পাওঁ বেলেগৰ পৰা আৰু নিজৰ মাজত এটা মটিভেশ্যন থাকিব লাগে পজিটিভিটি থাকিব লাগে যে ময়ো পাৰিম বেলেগক দেখি পেলাই বা নিজৰ মাজতো যে ময়ো পাৰিম কষ্ট কৰিলে আৰু মই ভাবোঁ সকলোৱে পাৰিব যদি তেনেকৈ কষ্ট কৰে সুখ পাইছোঁ আৰু মই এইটো কথা নাভাবোঁ যে মোৰ ছোৱালী আজি কৃতকাৰ্য হৈছে ইমানতে এই মানে ব্যৱস্থাটো মই মানে শেষ হওক মই প্ৰত্যেকজন গাৰ্জেণ্টক প্ৰত্যেকজন পিতৃ মাতৃক এটা কথা কৰোঁ অনুৰোধ জনাওঁ যে প্ৰত্যেকৰ ল'ৰা ছোৱালীৰে সেই পটেঞ্চিয়েলিটিটো আছে কিন্তু প্ৰথম গাৰ্জেণ্টে বস্তুটো উদ্ঘাটন কৰিব লাগিব আৰু গাৰ্জেণ্টৰ লক্ষ্যটো বেছি হ'ব লাগিব আমি দুইজনে এদিন প্ৰতিজ্ঞা কৰিছিলোঁ এইটো মানে আমাৰ এটা 20 বছৰীয়া সংকল্প আৰু মই তেওঁক যে সাধনা হিচাপে লোৱা ল'ৰা ছোৱালীহালক মানুহ কৰাত এইটো আমাৰ সাধনা আৰু আমি সাধনাত ভৰ্তি হৈছিলোঁ আৰু মই ভাবোঁ প্ৰতিজন পিতৃ মাতৃয়ে যদি একাগ্ৰতাৰে আৰু সম্পূৰ্ণ ল'ৰা ছোৱালীৰ লগত যদি সোমাই পৰে আমি এনেকুৱা নহয় যে আমি সামাজিক কিবা এৰি দিছিলোঁ সেইটো নহয় কিন্তু বিশেষকৈ পিতৃজনৰ যথেষ্ট দায়িত্ব থাকে আমাৰ একচুৱেলি ল'ৰা ছোৱালীবিলাকৰ দেউতাকৰ যিটো ছাপোৰ্ট সেই ছাপোৰ্টটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ বৰ দৰকাৰ হয় আমি এতিয়া আমাৰ সমাজত বিশেষকৈ অসমীয়া সমাজত মই এটা দেখা পাওঁ যে দেউতাকক দেখা পাবলৈ হ'লে ল'ৰা ছোৱালী কেতিয়াবা শুই যায় দেউতাকক খাৰা হৈ থাকোঁতে দেখা নাপায় খোৱাৰ পিছতে দেখা পায় তো সেইটো হ'ব নালাগে মই কোনোদিন সন্ধিয়া 6টা বজাৰ পিছত মোৰ ওলাই যোৱা নজিৰ নাই আৰু মই সিহঁতক পঢ়ুৱাই নাথাকোঁ কিন্তু সিহঁতৰ লগত থাকোঁ একেবাৰে সুন্দৰ অনুভৱ আমি ভাবোঁ তাইৰ নিচিনাকৈ আৰু আগবাঢ়ি আহক আৰু আগবাঢ়ি আহিব বিচৰাসকলে কাৰণে মই এটা ষ্টেপ ল'ম মই এটা মানে লিখিতভাৱে এটা ষ্টেপ ল'ম যাতে আমাৰ ল'ৰা ছোৱালীবিলাক ওলাই আহে আমাৰ সুখত যিসকল সুখী হৈছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণেও আমি কৰিব বিচাৰোঁ তাৰমানে এইটো আজি কৈ থৈছোঁ কথাটো আৰু 10জন ওলাই আহক বিশেষকৈ আমাৰ চিভিল ছাৰ্ভিচত যাব লাগে ল'ৰা ছোৱালীবিলাক যাব লাগে তেওঁলোকক যোৱাৰ ৰাস্তাটো আমিয়ে খুলি দিব লাগিব হয় নহয় আৰু মোৰ এটা বিশ্বাস আছিলে তাই যিমান পৰিশ্ৰম কৰে সৰুৰ পৰা আৰু এটা আজি কথা কওঁ তাইক মই কোলাত লৈ প্ৰথম কৈছিলোঁ তুমি এদিন এইটো বিভাগত যাব লাগিব তাই মাত নুফুটোতে কৈছিলে যে মই DT হ'ম আজি কৈ দিছোঁ তাই DTটো নহ'লগৈ বাৰু DT হোৱা ৰাস্তাত তাই গ'ল সেইকাৰণে মই সুখী খুব সৰুতে কৈছিলে মই DT হ'ম বুলি আজি এইটো কথাষাৰ ক'লোঁ আৰু মই